মুছলমান কৰি বেলেগ কথাবিলাক পাহৰি গৈছে মই ভাবো যে পৃথিৱীৰ কোনো মানুহে কেতিয়াও দ্বিতীয় বিবাহ পতাৰ কথা ভাবিবই নোৱাৰে যদিহে তেওঁৰ নিজৰ কনসাইন্স আছে যদিহে তেওঁৰ বিবেচনা শক্তি আছে আৰু তেওঁৰ মানৱীয়তা আছে মই ভাবো যে এটো ভবাই উচিত নহয় কোনো মানুহে সেইটো পুৰুষেই হওক বা মহিলাই হওক দ্বিতীয় বিবাহ বা পলিগ্ৰামি মানে যদি তেওঁৰ পত্নী থাকে বা তেওঁৰ পতি থাকে তেতিয়াহ'লে সেকেন্ড মেৰেজৰ কথা ভবাটো এটো মই ভাবো যে এটো এটা ইনহিউমেন আৰু মানে একেবাৰে বিবেচনা নথকা এটা কথা আৰু সেই কাৰণে সেই ফালৰ পৰা চাবলৈ গলে ডেফিনেটলি দা Assam Prohibition of Polygamy Bill 2025 নিশ্চিতভাৱে সমৰ্থনযোগ্য সেই ফালৰ পৰা চাবলৈ গলে এটো এটা সমৰ্থনযোগ্য বিষয় এটা কিন্তু একেটা সময়তে আমি যদি চাওঁ এই বিলখনতে স্পষ্টকৈ কৈ দিছে যে ইয়াৰ পৰা আমাৰ 6 শিডিউল এৰিয়া বিলাকক ইয়াৰ আউটাৰ বাহিৰত ৰখা হৈছে তাৰ মানে কেলে তাৰ মানে একৰণে যে আমাৰ ভাৰতৰ সংবিধানৰ আৰ্টিকল 13 এ কাষ্টমাৰী ল জনজাতি সকলৰ যিবিলাক আমাৰ কাষ্টমাৰী ল আছে তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ দৈনন্দিন লাইফ তেওঁলোকৰ নিজৰ আইন অনুসৰি চলে আৰু সেই আইনক অন্যায় নকৰো বুলি ভাৰতৰ সংবিধানে আৰ্টিকল 13 ত লিখি থৈ দিছে ঠিক একেদৰে একেখন ভাৰতৰ সংবিধানৰ 25 আৰু 26 ত কৈছে যে কোনোবা ধৰ্মই যদি নিজা ধৰণে তেওঁলোকৰ জীৱন যাত্ৰা পৰিচালনা কৰে তেতিয়াহলে আৰ্টিকল 25 আৰু 26 এ কৈছে যে সেই ধৰ্মৰ মানুহবিলাকক তেওঁলোকৰ নিয়ম অনুসৰি তেওঁলোকৰ জীৱন যাত্ৰা চলাবলৈ দিব লাগে মই ভাবো যে মই পলিগামি এই একখনক বিৰোধিতা কৰো এই কাৰণে মই এবাৰ সমৰ্থন কৰিলো এবাৰ বিৰোধিতা কৰিলো দুইটা মিলাই আকৌ নিশ্চয় তাৰ এটা সাৰাংশ আহিবগে যে এই কাৰণে মই বিৰোধিতা কৰো যে এই বিলখনে আমাৰ মুখ্যমন্ত্ৰীৰ গাত যেটো মানে লম্ভিছে আৰু যে অনবৰতে কমিউনালিজম হিন্দু মুছলমান সেই বেমাৰটোৰ কাৰণে এই একখন তেখেতে ইয়ালে আনিছে কাৰণ আপোনালোকে সকলোৱে জানে যে ভাৰতৰ আমাৰ যিখন নতুন বিএনএছ ভাৰতীয় ন্যায় সংহিতা তাৰ সেকশন 81 82 আৰু 83 স্পষ্টকৈ কৈছে যে পলিগ্ৰামি যদি এনেকে দুবাৰ বিয়া পাতে তেতিয়াহলে 7 বছৰ 10 বছৰ জেল খাব তাৰ পাছত এই আইনখন কেলে লাগে বেলেগ একো কাৰণ নহয় তেখেতৰ মনত খুচখুচাই থকা মুছলমান বিদ্বেষ তাৰ বাহিৰে বেলেগ একো নহয় সেইকাৰণে মই ভাবো যে এজন মুখ্যমন্ত্ৰী বা আইন প্ৰণেতা ৰাজ্যৰ মুৰব্বী সদায় নিৰপেক্ষ হ'ব লাগে তেখেতে কেতিয়াও কাৰোবাক অন্যায় কৰিম মই আকৌ মোৰ কি লাগে জানেনে মই যদি মোৰ ধৰ্মৰ মানুহ নহয় তেওঁৰ প্ৰতি আকৌ মোৰ মৰমহে দেখুৱাবলৈ মন যায় তেওঁলোকৰ প্ৰতি অন্যায় নকৰিবা তেওঁলোক সংখ্যা লঘু পায় মোৰ এনেকুৱা ধৰণৰ ভাৱ লাগে মোৰ মানুহকেইটাটো মোৰ নিজৰ আপোনে মোৰ নিজৰ মানুহকেইটাটো মোৰ আপোনে মোৰ আহোম মানুহখিনি মোৰ অসমীয়া মানুহখিনি মোৰ হিন্দু মানুহখিনি সেইখিনিটো মোৰ আটাইতকৈ আপোন কিন্তু মোৰ ইয়াত থকা যিখিনি মুছলমান মানুহ বা খ্ৰীষ্টান মানুহ তেওঁলোকক অপকাৰ নকৰাটো মোৰ ধৰ্ম এটো মোৰ ধৰ্ম এটো মোৰ মানৱীয়তা আমাৰ মুখ্যমন্ত্ৰীয়ে মানৱীয়তা পাহৰিছে আৰু আমাৰ বিজেপি চৰকাৰখনে অকল হিন্দু মুছলমান কৰি বেলেগ কথাবিলাক পাহৰি গৈছে সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰোঁ মাজতে কেতিয়াবা আপুনি আঠুৱাৰ তলত বহি বা হৈ কেতিয়াবা আপুনি ভাবিবচোন আপুনি অসমখনক কোনফালে নিব খুজিছে প্লিজ আপুনি অকল ভোটৰ কাৰণে অসমখনত খালি কাজিয়া লগাই থাকিব নে আপুনি হসাহসিকে অসমখনত সকলোৱে মিলি জুলি থাকিব পৰা এখন অসম গঢ়িব মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফান্ডামেন্টাল কথাটো নিজক এবাৰ প্ৰশ্ন কৰি চোৱা দৰকাৰ এতিয়া মই ইয়াত বিলখনত বেছি ক'বলগীয়া একো নাই বিলখন মইতো পলিগামিক সাপোৰ্টে নকৰো মইতো কেতিয়াও সেকেন্ড গৰাকী বিয়া পতা এই কথাটো যি মানুহে ভাবে মই মানুহটো বেয়া বুলিয়ে ভাবো
মানুহটো বেয়াই বুলি ভাবোঁ মই। আৰে নিজৰ পত্নী আছে, তেওঁৰ যদি বেমাৰ হৈছে, বেমাৰৰ পাছত বেলেগ এজনী বিয়া পাতি ল'ম নেকি? পাগল নেকি? এইটো কেনেকৈ হ'ব? তাইক ভালহে কৰিম আমি, তাইক ভাল কৰিবৰ কাৰণে মোৰ জীৱনটো দিম, সেইটোহে প্ৰেম, হয়নে নহয় কওক? আৰু অধ্যক্ষ ডাঙৰীয়া, আপুনিও এটা কথা বেয়া পাব লাগে যে আপুনি দুগৰাকী বিয়া পাতিব পাৰিব, মই নোৱাৰিম। এই বিলখনত সেইটো দিছে, হয়নে নহয়? আপুনি নিজে ক'ব লাগে যে নাই আমাৰ তাতো কৰি দিয়ক বুলি ক'ব লাগে, এইটোতো ক'ব লাগে। ট্ৰাইবেল মানুহে দুগৰাকী বিয়া পাতিব পাৰিব, এইটোও ভাল কথা নহয়, এইটোও বেয়া কথা। নাই, মইতো ট্ৰাইবেলক আটাইতকৈ ভাল পাওঁ, সকলোৱে জানে। কিন্তু সেইবুলি এনেকুৱা নহয় যে বেয়া কামটো ট্ৰাইবেলে কৰিব পাৰিব, এইটোতো হ'ব নোৱাৰে নহয়। তেল মৰা কাম কৰিবলৈ গৈ ট্ৰাইবেলক ভাল কৰিছে নে আপুনি বেয়া কৰিছে? আপুনি ভাল কৰিছে নে বেয়া কৰিছে ট্ৰাইবেলক? এইটো আপুনি এইটো তেল মাৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ভাল কৰিছে নে বেয়া? বৰ্তমান আপুনি আটাইতকৈ কাক ভাল পাই আছে? এতিয়া সেইকাৰণে স্পীকাৰ ছাৰ, এতিয়া বিয়া পতাটো ঠিকে আছে, ঠিক আছে, বিয়া পতা মানুহকেইটাক 7 বছৰ জেল দিব। কিন্তু এই বিয়া পতাবিলাকৰ দেউতাক আৰু মাকক জেল দিয়া, লিগেল গাৰ্জেনবিলাকক জেল দিয়া, গাঁৱৰ বুঢ়াকেইটাকো 2 বছৰ জেল, 1 লাখ টকা জৰিমনা, এইচব অলপ বেছি হৈছে। এইটো বহুত বেছি হৈ গৈছে, মানে বেছি ডিক্টেটৰৰ নিচিনা হোৱা কথাটো ভাল নহয় দেই। আপোনাৰ হাতত এতিয়া সংখ্যাগৰিষ্ঠতা আছে কাৰণে চব কথাতে আপোনাৰ কথাটোৱে মানি ল'ব লাগিব, এইটো বেয়া কাম কৰিছে আপুনি, এইটো বেয়া কাম কৰিছে। গতিকে মই ভাবোঁ যে দেউতাকক জেলত দিয়া কথাটো বন্ধ কৰক, মাকক জেলত দিয়া কথাটো বন্ধ কৰক, গাঁওবোৰত জেলত দিয়া কথাটো বন্ধ কৰক, এই ফাইন লগোৱা কথাটো বন্ধ কৰক দেউতাক মাকৰ ওপৰত, এইবিলাক বন্ধ কৰক। আৰু মই ভাবোঁ যে যদি দেউতাক মাকৰ কিবা হেৰিও থাকিব লাগে, কিবা এটা ফাইন লগাই দিয়ক তাত, অকল, হয়নে নহয়? এইটো কগনাইজেবল হ'ব নালাগে, সেইটো দেউতাক মাকৰটো অন্তত কগনাইজেবল হ'ব নালাগে, ফাইন এটা লগাওক, 5,000 ফাইন লগাই দিয়ক। কিন্তু তেওঁলোকক অকল জেলত দিব, এইটো কেনেকৈ হ'ব? আৰে দেউতাকে মাকে জানিব নেকি পুতেকে ক'ৰ পৰা বিয়া পাতি আনিলে? জানিব নেকি? তাৰপিছত কৈছে এইটো জনাব লাগিব। আৰে জনালে ঘৰত কাটিব আজিকালি পুতেকবিলাকে বাপেকবিলাকক, ঘৰতে আপোনালোকে কাজিয়া লগাব খুজিছে। এইটো কি কথা কৈছে আপোনালোকে? সুশান্ত, বিয়া পাতিলে তইহে পাতিবি, বেলেগে নাপাতে, তই গণ্ডগোল কৰি নাথাকিবি, তই